নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমান আমি গান্ধী যুগৰ সময়খিনি আলোচনা কৰি আছোঁ। সেই সময়ৰ এজন অন্যতম স্বাধীনতা সংগ্ৰামী আছিলে সুভাষ চন্দ্ৰ বসু। তেওঁৰ বিষয়ে আলোচনা নকৰিলে আমাৰ পঢ়াটো ইতিহাস পঢ়াটো সম্পূৰ্ণ নহ'ব। আজি তেওঁৰ কেনেকৈ কি অৱদান আগবঢ়াইছিলে ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত, সেই অৱদানসমূহৰ বিষয়ে আলোচনা কৰিম। সুভাষ চন্দ্ৰ বসু এজন বুদ্ধিবান সাহসী লোক আছিলে আৰু তেওঁ গৰম দলক নেতৃত্ব কৰিছিলে। তেওঁ বিশেষকৈ কথা কোৱাতকৈ সংগঠনৰ ওপৰত বেছি বিশ্বাস কৰিছিলে, কাৰণ তেওঁ এনেকুৱা ভাবিছিলে যে জেগাত বম দি দিব পাৰে বা ইংৰাজৰ বিৰুদ্ধে মাত মাতিব পাৰে, কিন্তু সেই কথাটো বহুত ভাল কথা নহ'ব। তেওঁ বিদ্ৰোহ কৰিলে ইংৰাজক ইয়াৰ পৰা খেদি পঠিয়াব নোৱাৰে। সেইকাৰণে তেওঁ সংগঠন গঠন কৰি গোটেই ভাৰতখনক একেলগে ব্ৰিটিছৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে। তেওঁৰ জন্ম হৈছিলে 1897 চনৰ 23 জানুৱাৰী উৰিষ্যাৰ ওচৰৰ কটক নামৰ জেগাখিনিত। তেওঁ পঢ়া শুনাত বহুত ভাল আছিলে। যেতিয়া 1920 চনত ইংলেণ্ডত ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে, সেই পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছিলে। আৰু প্ৰথম অৱস্থাত ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰীক্ষা লণ্ডনতে অনুষ্ঠিত হৈছিলে। আৰু তাৰ পাছত 1922 চনত যেতিয়া 1922 চন হৈছিলে, 1922 চনৰ চৌৰি চৌৰাৰ ঘটনাৰ পিছতহে ভাৰতত ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ এক্সাম হৈছিলে। তেওঁ ইংলেণ্ডত পৰীক্ষা দিবলৈ গৈছিলে আৰু পৰীক্ষা দি তাত পাছো কৰিছিলে। কিন্তু 1921 চনত তেওঁ চাকৰি ত্যাগ কৰি দিলে আৰু চাকৰি ত্যাগ কৰি আন্দোলনত নামিছিলে। কাৰণ সেই সময়ত 1920 চনত অসহযোগ আন্দোলন হৈ আছিলে আৰু মহাত্মা গান্ধীয়ে সেই সময়ত কৈছিলে যে ভাৰতীয়সকলে ইংৰাজৰ সহায় কৰিব নালাগে, উকিলসকলে ন্যায়ালয় ত্যাগ কৰিব লাগে বা শিক্ষক বা ছাত্ৰ ছাত্ৰীসকলে ইংৰাজৰ বিদ্যালয় ত্যাগ কৰিব লাগে, বিদেশী বস্তু গ্ৰহণ কৰিব নালাগে বা বিদেশী বস্তু বহিষ্কাৰ কৰিব লাগে। সেই কথাবিলাকত সুভাষ চন্দ্ৰ বসু ইমানেই অনুপ্ৰাণিত হৈছিলে যে তেওঁ নিজৰ চাকৰি এৰি দিছিল, আন্দোলনত নামি পৰিছিলে। কিন্তু কি হ'ল, 1922 চনত যেতিয়া চৌৰি চৌৰাৰ ঘটনা হ'ল, মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনটো কেলৈ কৰিছিলে যে কোনেও অন্যায় নকৰাকৈ বা কোনেও হিংসা নকৰাকৈ এই আন্দোলনটো কৰিব লাগে। কিন্তু চৌৰি চৌৰাৰ ঘটনাত কি হ'ল, হিংসা হ'ল, 22 জন পুলিচ অফিচাৰক জীয়াই জ্বলাই দিয়া হ'ল আৰু তাৰ পাছত অসহযোগ আন্দোলন সম্পূৰ্ণৰূপে বন্ধ হ'ল বুলি মহাত্মা গান্ধীয়ে ঘোষণা কৰিলে। আৰু তেতিয়া সুভাষ চন্দ্ৰ বসুৱে কৈছিলে, তাৰ এই আন্দোলনৰ সময়ত ইমান উৎসাহ হৈ আছে, সেই সময়ত মহাত্মা গান্ধীয়ে কিয় আন্দোলনটো বন্ধ কৰি দিব লাগে, সেই কথাটো মই বুজি পোৱা নাছিলোঁ। তেনেদৰে অন্য নেতাসকলেও কৈছিলে। ঠিক তেনেদৰে জৱাহৰলাল নেহৰুও কৈছিলে যে কাশ্মীৰ কোনোবা এখন গাঁৱত কিবা এটা অপৰাধ কৰিলে কন্যাকুমাৰীৰ কোনোবা এখন গাঁৱৰ লোকক কিয় শাস্তি দিব, তেনেকৈ লোকসকলে কৈছিলে বা মহাত্মা গান্ধীৰ ভাৱধাৰা তেওঁলোকে বুজি পোৱা নাছিলে। ইয়াৰ পাছত ক্ৰমে 1938 আৰু 1939 চনত দুটা ঘটনা হ'ল। ঘটনা এনেকুৱা ধৰণৰ, 1938 চনত যেতিয়া কংগ্ৰেছৰ অধিৱেশন হৈছিলে, সেই কংগ্ৰেছৰ অধিৱেশনখন হৈছিলে গুজৰাটৰ হৰিপুৰা নামৰ জেগাখিনিত আৰু তাত সুভাষ চন্দ্ৰ বসুৱে সভাপতিত্ব বা অধ্যক্ষতা কৰিছিলে। আৰু তেওঁ তেতিয়া তাত ইমান উদ্যত্ত ভাষণ দিছিলে যে গোটেই যুৱকখিনিক তেওঁ কৈছিলে যে তোমালোক ব্ৰিটিছৰ বিৰুদ্ধে ওলাই আহা, তোমালোকে আন্দোলন কৰা, এনেকুৱা ধৰণৰ আন্দোলন কৰা যাতে একদম ব্ৰিটিছে ভয় খাই যায়, ইয়াৰ দেশ এৰি গুচি। সেইটো আমাৰ ভাৰতীয়সকলৰ কাৰণে ভাল আছিলে, কিন্তু ব্ৰিটিছে সেই কথাটো ভাল নাপায় ন। তেওঁলোকৰ বিৰুদ্ধে যদি বিদ্ৰোহ কৰিবলৈ হয় তেওঁলোকেতো দমন কৰিবই। তেনেকৈ ভাষণ দিছিলে আৰু সেই কথাটোতে মহাত্মা গান্ধীয়ে ভয় খাইছিলে। কাৰণ মহাত্মা গান্ধীয়ে জানিছিলে যদি ইয়াৰ পৰা হিংসা হয় বা অৰ্থাৎ কংগ্ৰেছৰ পৰা যদি হিংসা হয়, তেতিয়া এই কংগ্ৰেছ দলটো বেছি দিনলৈ জীয়াই নাথাকিব। আৰু যিটো একেবাৰে পুৰণা দল আছিলে, মাত মাতিবৰ কাৰণে এটাই জেগা আছিলে, সেই দলটো বহুত দিনলৈ ভাল হৈ নাথাকিব। আৰু সেইকাৰণে মহাত্মা গান্ধীয়ে সুভাষ চন্দ্ৰ বসুক বুজাইছিলোঁ যে তুমি বেলেগ দল গঠন কৰি লোৱা বা এনেকৈ যদি তুমি ইয়াত ভাষণ দিয়া তেতিয়াহ'লে আমাৰ দলটো ভংগ হৈ যাব। ইয়াত কাৰণ গৰম দলৰ বেছি দিনলৈ থাকিবও নোৱাৰে। যেতিয়া হিংসা হ'ব তাক দমন কৰিব, যদি হিংসা নোহোৱাকৈ কাম এটা কৰে তেতিয়া দমন কৰিবলৈ একো সুবিধা নাথাকে। সেইকাৰণে কিন্তু সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যে ব্ৰিটিছক আৰু ইমান মৰমত বুজালে কামত নাহে, থাকিলে। আৰু তেনেকৈ 1939 চন হ'ল যেতিয়া, 1939 চনত পুনৰ সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ অধ্যক্ষ হ'বৰ বাবে ইলেকশ্যনত উঠিলে। মোক সকলোৱে ভোট দিয়া, মই আকৌ পুনৰ অধ্যক্ষতা কৰিব বিচাৰোঁ। কিন্তু সেই কথাটো মহাত্মা গান্ধীয়ে ভাল নাপালে। যে মহাত্মা গান্ধীয়ে গম পালে যে সুভাষ চন্দ্ৰ বসু যদি পুনৰ উঠে, পুনৰ আকৌ তেওঁ তেনেকুৱাই ভাষণ দিব আৰু যিটো কংগ্ৰেছৰ কাৰণে বহুত বেয়া। সেইকাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ জেগাত পট্টাবী সীতাৰাময়ণ নামৰ নেতাজনক উঠালে কংগ্ৰেছৰ অধ্যক্ষ কৰিবৰ বাবে। আৰু মানুহক ক'লে যে যিসকল নেতা আছিলে তেওঁলোকক ক'লে যে তোমালোকে পট্টাবী সীতাৰাময়ক ভোট দিয়া আৰু তেওঁক অধ্যক্ষ কৰা।
আৰু তাতে সুধিলে যে তাত মিটিঙত সুধিলে আৰু কোনে কোনে কাক ছাপোৰ্ট কৰা সুভাষ চন্দ্ৰ বসুৰ ফালে কোনো হাত নাদাঙিলে বা পটাভি সীতাৰামনৰ ফালেও কোনো হাত নাদাঙিলে আৰু তেতিয়া ক'লে যে গুপ্ত মতদান হ'ব মানে আমি যেনেকৈ এতিয়া ভোট দিওঁতে কোনেও গম নোপোৱাকৈ আমি ভোটটো কাক দিছোঁ গম পাই জানো তেনেকৈ কাকো গম নোপোৱাকৈ গুপ্ত মতদান দিলে আৰু তাতে সুভাষ চন্দ্ৰ বসুৰ জয় হ'ল আৰু সুভাষ চন্দ্ৰ বসু জয় হোৱাৰ মানে মহাত্মা গান্ধীয়ে সেই কথাটো ইমান ভাল নাপালে তেওঁক আকৌ ক'লে যে তুমি ইয়াত থাকিলে মানে না তোমাৰ লাভ হ'ব না আমাৰ লাভ হ'ব তুমি তোমাৰ যোনখিনি হিংসা বা যুদ্ধৰ মাধ্যমে তুমি যোনখিনি স্বাধীনতা বিচাৰা সেইটো তুমি ইয়াত নোপোৱা আৰু যদি তুমি ইয়াৰ পৰা সেইটো কৰা তেনেহ'লে আমাৰ সকলো ধ্বংস হৈ যাব আমি যিমানখিনি কৰি আছোঁ প্ৰথম অৱস্থাত তেওঁ মনা নাছিলে কিন্তু 2 মাহৰ পাছত তেওঁ পদত্যাগ পত্ৰ দিলে মানে যে মই আৰু সভাপতি হৈ নাথাকোঁ তেওঁ নিজৰ ভাৱে কাম কৰিব বুলি ভাবিলে আৰু মহাত্মা গান্ধীয়ে পটাভি সীতাৰামনক অধ্যক্ষ কৰিবলৈ কৈছিলে কিন্তু তেওঁ নিজে অপমান বোধ কৰিলে যে আৰু মই নিজিকিলোৱেই নিজিকাৰ পাছত আকৌ মই তালৈ কেলৈ যাম সেইকাৰণে ৰাজেন্দ্ৰ প্ৰসাদক সভাপতিত্বৰ দায়িত্ব দিলে বাৰু সেইখিনি ঠিকে আছে তাৰ পাছতে তেওঁ 1939 চনতে যিটো মহাত্মা গান্ধীয়ে ভয় কৰিছিলে সেই কামটোৱে হ'ল ফৰৱাৰ্ড ব্লক স্থাপন কৰিলে আৰু তাত গৰম দলৰ মানুহখিনিক লৈ ল'লে যিখিনিয়ে মানে সেই আন্দোলন হিংসা যিকোনো কাৰণতে যেনেকৈ তেনেকৈ স্বাধীন লাগে সেই মানুহখিনিক তেওঁলোকৰ তাত ল'লে 1940 চনত তেওঁ কি কৰিলে সেই মানে ফৰৱাৰ্ড ব্লকৰ এটা মঞ্চ কংগ্ৰেছৰ যেনেকৈ এখন গঠন আৰু তেনেকৈ ফৰৱাৰ্ড ব্লকো এটা অনুষ্ঠান তাত পুৰা ভাষণ দিলে মানে ব্ৰিটিছৰ বিৰুদ্ধে একদম এনেকুৱা ভাষণ দিলে চবৰে মানে একদম নিজৰ দেশ লাগে স্বাধীনতা লাগে এনেকুৱা টাইপত মানে তেওঁ ভাষণ দিলে চবে ভাবিবলৈ বাধ্য হ'ল আৰু সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি জেলত ৰাখিলে কিন্তু তেওঁ বহুত পঢ়া শুনা বা তেওঁ বহুত বুদ্ধিজ্ঞ তেওঁ সেইখিনি কথা জানে কেনেকৈ তাৰ পৰা হাৰিব পাৰি আৰু তেওঁ উৰ্দু ভাষাও বহুত ধুনীয়া ক'ব পাৰিছিলে সেইকাৰণে জেলত থাকোঁতে অলপ দাড়ি চাৰিবোৰ দীঘল কৰিলে দীঘল কৰি পেলাই উৰ্দু ভাষা কৈ টুপি পাইজামা এনেকৈ পিন্ধি তেওঁ এজন আফগানী পাঠানৰ ৰূপ ল'লে মানে সকলোৰে দেশটোৱে লোকটো সলনি কৰি দিয়ে ন তেনেকৈ তেওঁ এজন আফগানী পাঠানৰ ৰূপ ল'লে আৰু 1941 চনত আফগানিস্তানলৈ পলাই গ'ল তেওঁ জেলৰ পৰা মানে গুচি গ'ল আৰু আপোনালোকৰ মনত আছেনে 1665 চনত কি 1665 চনত তেনেকৈ শিৱাজীৰ লগত মোগলসকলৰ পুৰন্দৰ সন্ধি হৈছিলে আৰু শিৱাজীক নি মোগলে জেলত ৰাখি থৈছিলে তেওঁ তেনেকৈ দাড়ি ৰখাই ফলৰ টুকুৰিত পলাই গুচি আহিছিলে পুনৰ চুৰত লুটপাট কৰিছিলে ঠিক তেনেদৰে সুভাষ চন্দ্ৰ বসুৱেও ৰৈ নাথাকিলে মানে যে তেওঁ আহিলে পলাই যাব পাৰিলে আৰু বাচি গ'ল এনেকুৱা টাইপৰ নহয় তেওঁ তেনেকুৱা কৰিলে তেওঁ আফগানিস্তানতে ৰৈ নাথাকিলে আৰু তাৰ পৰা গৈ তেওঁ হিটলাৰক লগ কৰিবলৈ গৈছিলে আৰু প্ৰথম হিটলাৰেও ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি আছে আৰু আমাৰ এইফালে ইয়াতো ভাৰততো ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন হৈ আছে তেওঁ যেতিয়া গ'ল হিটলাৰ লগ কৰিবলৈ প্ৰথম অৱস্থাত হিটলাৰে তেওঁক লগ কৰা নাছিলে কিন্তু তেওঁলোকৰ উদ্দেশ্য একেটাই ন সেইকাৰণে তেওঁ লগ কৰিলে আৰু হিটলাৰে প্ৰথম কি কৰিছিলে হিটলাৰৰ নিচিনা বেলেগ মানুহক পঠিয়াইছিলে বাজনো মানুহ আহিলে যে মই হিটলাৰ বুলি ক'লে কিন্তু সুভাষ চন্দ্ৰ বসুৱে বিশ্বাস নকৰিলে আৰু যেতিয়া বহুত সময়ৰ পাছত যেতিয়া প্ৰকৃত হিটলাৰজন আহিলে তেতিয়া মানে তেওঁ নিজে চিনি পালে তেতিয়া হিটলাৰে সুধিছিলে যে তুমি মোক কেনেকৈ চিনি পালা তেওঁ ক'লে যে হীৰা ক'তো লুকাই নাথাকে আৰু হীৰাক চিনি পোৱাত আমি কেতিয়াও ভুল নকৰোঁ সেইটো কথাত হিটলাৰে তেওঁক বহুত ভাল পালে তেওঁৰ লগত কথা পাতিলে আৰু তেওঁক সহায় কৰিবলৈ মান্তি হ'ল আৰু সুধিলে যে মই তোমাক কি ধৰণে সহায় কৰিব পাৰোঁ তেতিয়া ক'লে যে আপুনি মোক একো সহায় কৰিব নালাগে আপুনিও ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছে ময়ো ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ মাত্ৰ এনেকুৱা এটা কথা যে ব্ৰিটিছে আমাক নুসুধাকৈ 3 লাখ সৈনিক লৈ আহিছিলে আমি পাই আছোঁ ন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 3 লাখ সৈনিকে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিব বুলি তেওঁলোকে লিখিতভাৱে দি দিছিলে যিটো কোনো ভাৰতৰ লোকে গমেই পোৱা নাছিলে আৰু সেই যে 3 লাখ সৈন্যৰ বেছিভাগেই আপোনালোকৰ ইয়াত বন্দী হৈ আছে আৰু সেইসকলক মোৰ লগত দিয়ক আৰু মই তেওঁলোকক লৈ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিম আৰু প্ৰথম অৱস্থাত হিটলাৰে সেইটো বিশ্বাস কৰিবলৈ বেয়াও পাইছিলে ন কেলেনো এৰি দিব যেতিয়া এৰি দিয়ে ভাৰতলৈ আহে আকৌ ব্ৰিটিছে নুসুধাকৈ তালৈ লৈ যায় কি হ'ব একেটা কথাই হ'ব সেইকাৰণে প্ৰথম বিশ্বাস কৰা নাছিলে কিন্তু সুভাষ চন্দ্ৰ বসুৱে ক'লে যে মই আপোনাক সেইখিনি ক্ষেত্ৰত মই বিশ্বাস দিয়াব পাৰিম আৰু তেওঁ সেই সৈনিকসকলৰ আগত ভাষণ দিলে আৰু তেওঁ ক'লে যে তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম আৰু সৈনিকসকলৰ মানে বহুত সেই কথাটোত ভাল লাগিলে তেওঁলোকে ক'লে ঠিক আছে আমি মানে আপোনাৰ লগত আছোঁ আপুনি ব'লক আমি আপোনাৰ লগে লগে আমি যেতিয়ালৈকে আমাৰ গাত এটোপাল তেজ থাকিব আমি তেতিয়ালৈকে ভাৰতৰ হৈ যুদ্ধ কৰিম হিটলাৰেও ভাবিলে ঠিকে আছে মানে এওঁ মানে বহুত ভাল আৰু তেতিয়া হিটলাৰেও কৈছিলে ভাৰতৰ যদি গোৰ্খা সৈনিক মোৰ লগত থাকিলেহেঁতেন তেতিয়া মই গোটেই বিশ্ব জয় কৰিব পাৰিলোহেঁতেন আৰু কিন্তু এটা কথা আছিলে ভাৰতীয় সৈনিকসকলৰ হাতত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰও নাছিলে ভাল বা তেওঁলোকক ভালকৈ ট্ৰেইনিঙো দিয়া হোৱা নাছিলে সেইকাৰণে হিটলাৰে ক'লে যে সুভাষ চন্দ্ৰ বসু যেতিয়া এই সৈনিকখিনি পঠিয়াই দিম আমি ভাৰতলৈ কিন্তু তুমি তাৰ আগতে জাপানলৈ যোৱা আৰু জাপানৰ পৰা অস্ত্ৰ শস্ত্ৰ বা ট্ৰেইনিংখিনিৰ ব্যৱস্থা কৰা আৰু তেনেকৈ সুভাষ চন্দ্ৰ বসু জাপানলৈ গ'ল আৰু এই সৈনিকখিনিক প্ৰথমবাৰ ম্যানমাৰলৈ পঠিয়াই দিছিলে তাতেই তেওঁলোকে আহি সুভাষ চন্দ্ৰ বসু আৰু সৈন্যখিনি লগ হৈছিলে
সুভাষ চন্দ্ৰ বসুৱে কৈছিলে আমি তেতিয়ালৈকে নৰওঁ যেতিয়ালৈকে আমি স্বাধীনতা লাভ নকৰোঁ তেতিয়াতেই সুভাষ চন্দ্ৰ বসুৱে শ্লোগান দিছিলে দিল্লী চলো অৰ্থাৎ মানে তেওঁলোকে তাৰ পৰা আহি আছে আৰু পুৰা আন্দোলন কৰি মেলি দিল্লী পাবগে আৰু তেওঁলোকে নিজৰ দেশখন নিজে ল'ব তেনেকুৱা ধৰণৰ আছিলে আৰু তাৰ পৰাই তেওঁ কৈছিলে যে মোক গোটেই দেশখনৰ সহায় লাগে বিশেষকৈ মহাত্মা গান্ধী বা ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ সহায় বা আশীৰ্বাদ অবিহনে মই কৰিব নোৱাৰোঁ কিন্তু মানুহে কয় ন সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধীৰ মাজত বিভেদ আছে তেওঁলোকৰ মতাদৰ্শৰহে বিভেদ আছিলে তেওঁলোকে ইজনে সিজনক অসন্মান কৰা নিচিনা নহয় কথা কিন্তু ধৰক মহাত্মা গান্ধী অহিংসাৰ নীতিৰে চলে কিন্তু সুভাষ চন্দ্ৰ বসু হিংসাৰ নীতিৰে বা হিংসাৰ জৰিয়তেও হ'লেও তেওঁক স্বাধীনতা লাগিছিলে কিন্তু দুইজনৰে আমাৰ দেশখনৰ ক্ষেত্ৰত অৱদান বহুত আছিলে এতিয়া চাম আজাদ হিন্দ ফৌজ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল আৰ্মি তেওঁ সেই সংগঠনটো স্থাপন কৰিছিলে আমি সকলোৱে নিশ্চয় জানো সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ স্থাপন কৰিছিলে আজাদ হিন্দ ফৌজটো হৈছে ভাৰতীয় সেনাৰ এটা সংগঠন আৰু সেই সংগঠনটো বনোৱাৰ ফাৰ্ষ্ট চিন্তা বা আইডিয়াটো দিছিলে কেপ্টেইন মোহন সিং মনত ৰাখিব নামটো কেপ্টেইন মোহন সিঙে সেই আইডিয়াটো দিছিলে আৰু প্ৰথম ইয়াক গঠন কৰিছিলে ৰাজবিহাৰী বসুৱে ৰাজবিহাৰী সেই সময়ত তেওঁ বহুত মানে বয়স হৈছিলে ৭৫ বছৰমান বয়স হৈছিলে সেইকাৰণে তেওঁ সেনাসকলৰ কামান চম্ভালাটো ইমান সহজ নাছিলে 1942 চনত ইয়াৰ নেতৃত্ব দিছিলে সুভাষ চন্দ্ৰ বসুৱে আৰু তেতিয়াৰ পৰাহে ইয়াৰ কাম কাজবোৰ ভালকৈ হ'বলৈ ল'লে আৰু সেইকাৰণে সুভাষ চন্দ্ৰ বসুক আজাদ হিন্দ ফৌজৰ বাস্তৱিক সংস্থাপক বুলি কোৱা হয় আৰু তেওঁ হেতু গঠন কৰিছিলে মিয়ানমাৰত তাৰ সেনাখিনিক তেওঁ মানে নাম দি ভাগ কৰিছিলে ধৰক এটা টুকুৰিত অলপ সৈন্য এটা টুকুৰিত অলপ সৈন্য তেনেকৈ সৈন্য ভাগ কৰিছিলে সেইবিলাকৰ নাম দিছিলে গান্ধী ব্ৰিগেডিয়াৰ নেহেৰু ব্ৰিগেডিয়াৰ সুভাষ ব্ৰিগেডিয়াৰ লক্ষ্মী ব্ৰিগেডিয়াৰ সেই লক্ষ্মী হৈছে আজাদ হিন্দ ফৌজৰ মহিলা কামাণ্ড তেওঁৰ নাম আছিলে লক্ষ্মী চাহগল সুধিব পাৰে আজাদ হিন্দ ফৌজৰ মহিলা কেপ্টেইন কোন আছিলে লক্ষ্মী চাহগল আৰু তেওঁই তাৰ নেতৃত্ব দিছিলে সেই আজাদ হিন্দ ফৌজৰ নেতৃত্বতেই 1943 চনত ছিংগাপুৰত আজাদ হিন্দ চৰকাৰ গঠন কৰিছিলে আৰু তাতেই তেওঁলোকে কৈছিলে যে ভাৰত স্বাধীন হ'ল আৰু ভাৰতক আমি ছিংগাপুৰৰ পৰা শাসন কৰিব পাৰিম তাৰ এটা ৰেডিঅ' অনুষ্ঠানত সুভাষ চন্দ্ৰ বসুৱে ঘোষণা কৰিছিলে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা বুলি এইটো সোধে কোনে মহাত্মা গান্ধীক ৰাষ্ট্ৰপিতা বুলি কৈছিলে সুভাষ চন্দ্ৰ বসুৱে আৰু তেনেকৈ থাকিলে ভাৰতক কোনে অস্ত্ৰ শস্ত্ৰ দি সহায় কৰি আছে জাপানে সহায় কৰি আছে যিখিনি মানে লাগে অস্ত্ৰ শস্ত্ৰ সকলো জাপানৰ পৰা পাই আছে তেনেকৈ থাকি 6 আগষ্ট 1945 চনত কি কৰিলে জাপানৰ ওপৰত আমেৰিকাই পৰমাণু বম দি দিছিলে আৰু তাৰ পাছত জাপানে নিজে যুদ্ধ নকৰো বা তেওঁলোকে হাৰিলে বুলি বস্তুতা স্বীকাৰ কৰি ল'লে আৰু সেই বছৰে বা সেই মাহৰে 18 আগষ্ট 1945 চনত সুভাষ চন্দ্ৰ বসুৰ এটা বিমান দুৰ্ঘটনাত মৃত্যু হয় বিমান দুৰ্ঘটনাত তেওঁ মৃত্যু হোৱাৰ পাছত সেই সৈন্যসকলক নেতৃত্ব দিবৰ বাবে কোনো নাইকিয়া হৈ গ'ল আৰু কোনোবা এটা যদি সংগঠনক নেতৃত্বৰ অভাৱ হয় তেতিয়া সি বহুত দিন তিষ্ঠি থাকিব নোৱাৰে সেই সৈন্যসকলক এৰেষ্ট কৰা হ'ল তেওঁলোকৰ ওপৰত লালকিল্লাত মোকদ্দমা চলাইছিলে কিন্তু তেওঁলোকক মানে কোনো ধৰণৰ শাস্তি নিদিলে এতিয়া ইংৰাজে মানে তেওঁলোকক যিকোনো কাৰণতে এৰেষ্ট কৰিব বিচাৰিছিলে তেওঁলোকৰ ওপৰত মানে ইমান তেওঁলোকে অত্যাচাৰ কৰিছিলে যে তেওঁলোকক এৰেষ্ট কৰি তেওঁলোকক শাস্তি দিব বিচাৰিছিলে কিন্তু তেনেকুৱা নহ'ল সেই সময়ত গভৰ্ণৰ আছিলে বেভেল আৰু বেভেলে তেওঁলোকক মাফ কৰি দিলে কাৰণ তেওঁলোকে জানিছিলে যদি তেওঁলোকক শাস্তি দিয়া হয় তেতিয়া গোটেই ভাৰতখনে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব তেতিয়া 1931 চন আছিলে তেতিয়া ভগত সিঙকো ফাঁচি দিছিলে তেতিয়া কোনো মাত মতা নাছিলে তেতিয়া মানে কাৰোৰ মাজত এটা সংগঠন বা দেশপ্ৰেমৰ ভাৱটো এনেকুৱা চূড়ান্ত পৰ্যায়ে পোৱাগৈ নাছিলে কিন্তু যেতিয়া 1945 হ'ল দেশপ্ৰেমৰ ভাৱটো মানে সকলোৰে মনত গঢ় লৈ উঠিলে সকলোৱে একগোট হৈ গ'ল হিপাই গ'লগৈ মানে সেইকাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে ভেলৰ যিটো বিশেষ অধিকাৰ আছিলে সেই অধিকাৰৰ জৰিয়তে সেই সৈন্যসকলক তেওঁলোকে ৰেহাই দিলে ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ আমি চাই লওঁ সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিলে 1897 চনৰ 23 জানুৱাৰীৰ উৰিষ্যাৰ কটকত তেওঁ নেতাজী বুলি সন্মানিত কৰা হয় তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত বিশেষভাৱে অংশগ্ৰহণ কৰিছিলে 1938 চনৰ কংগ্ৰেছৰ গুজৰাটৰ হৰিপুৰৰ যিখন অধিৱেশন হৈছিলে তাত তেওঁ অধ্যক্ষতা কৰিছিলে ইয়াৰ পাছত 1939 চনৰ কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিলে মধ্যপ্ৰদেশৰ ত্ৰিপুৰীত তাতো তেওঁ অংশগ্ৰহণ কৰিছিলে নিৰ্বাচনত আৰু জিকিছিলেও কিন্তু দুমাহৰ পাছত তেওঁ ত্যাগ কৰে 1939 চনত তেওঁ ফৰৱাৰ্ড ব্লক নামৰ এটা সংগঠন স্থাপন কৰে আৰু তাতে তেওঁ উদ্যত্ত ভাষণ দিয়াৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হয় 1941 চনত আফগান পাঠান ৰূপ লৈ তাৰ পৰা পলাই গৈছিলে আৰু পলাই গৈ তেওঁ হিটলাৰক লগ কৰিছিলে হিটলাৰক লগ কৰি ব্ৰিটিছসকলে যি 3 লাখ সৈনিকে ব্ৰিটিছৰ হৈ যুদ্ধ কৰিব বুলি কৈছিলে বা লৈ গৈছিলে সেই সৈনিকসকলক উভতাই আনি তেওঁ ম্যানমাৰত সংগঠিত কৰিছিলে আৰু সেই সময়তে তেওঁ এটা শ্লোগান দিছিলে তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এটো মনত ৰাখিব কোনে কৈছিলে সেই শ্লোগানটো সুধিব পাৰে আৰু তাৰ পাছত সেই সৈন্যসকলক ম্যানমাৰত তেওঁলোকে লগ লগাইছিলে তাত ট্ৰেনিং দিয়াইছিলে
তাৰ পৰাই তেওঁলোকে দিল্লী চলো বুলি শ্লোগান দি ভাৰতলৈ আহি আছিলে ইয়াৰ পাছত সুভাষ চন্দ্ৰ বসুৰ অন্যতম গুৰুত্বপূৰ্ণ কথা হ'ল আজাদ হিন্দ ফৌজৰ নেতৃত্ব দিছিলে 1942 চনৰ পৰা কিন্তু আজাদ হিন্দ ফৌজৰ প্ৰথম গঠনৰ আইডিয়া দিছিলে মোহন সিঙে আৰু ইয়াক প্ৰথম স্থাপন কৰিছিলে ৰাজবিহাৰী বসুৱে কিন্তু তেওঁৰ সেই সময়ত বহুত বয়স হোৱাৰ বাবে 1942 চনত সুভাষ চন্দ্ৰ বসুৱে তাৰ দায়িত্ব লৈছিলে আৰু সেই সময়ৰ পৰাই আজাদ হিন্দ ফৌজৰ মানে ক্ষমতা বা শক্তিশালী হৈ উঠিলে সেইকাৰণে সুভাষ চন্দ্ৰ বসুক ইয়াৰ বাস্তৱিক সংস্থাপক বুলি কোৱা হয় তাৰ পাছতে 1943 চনত আজাদ হিন্দ ফৌজৰ নেতৃত্বত আজাদ হিন্দ চৰকাৰ গঠন কৰিছিলে আৰু তেওঁলোকে তেতিয়াই কৈছিলে যে ভাৰত স্বাধীন হ'ল আৰু আমি ছিংগাপুৰৰ পৰা ভাৰতক শাসন কৰিম 6 আগষ্ট 1945 চনত যেতিয়া আমেৰিকাই জাপানৰ ওপৰত পৰমাণু বম দিলে তাৰ পাছতে 18 আগষ্ট 1945 চনত সুভাষ চন্দ্ৰ বসুৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় আজাদ হিন্দ ফৌজৰ সৈন্যসকলক গ্ৰেপ্তাৰ কৰে তেওঁলোকৰ মুকদ্দমা হৈছিলে লালকিল্লাত কিন্তু সেই সময়ৰ গভৰ্ণৰ বেবেলে তেওঁৰ বিশেষ অধিকাৰ প্ৰয়োগ কৰি তেওঁলোকক শাস্তি দিয়াৰ পৰা দূৰত ৰাখিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে